সকল আজি আমাৰ ষ্টুডিঅত আমন্ত্ৰণ জনাই আনিছো জনপ্ৰিয় কণ্ঠশিল্পী অনিন্তা পালক আপোনাক ষ্টুডিঅত স্বাগতম জনাইছো আৰু লগতে আছে বিশিষ্ট সংগীত শিল্পী বাদ্যযন্ত্ৰশিল্পী দিবজ্যোতি নাথ আপোনাক ষ্টুডিঅত স্বাগতম জনাইছো দিব আমি আপোনাৰ ওচৰলৈ আহিম আৰু সংগীতৰ যাত্ৰাৰ বিষয়ে কথা পাতিম কিন্তু প্ৰথমে এটি গীতেৰে আমি অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিম ওই থেৰে কই মাৰিলে গুমাই আহিলে ওই থেৰে কই মাৰিলে গুমাই আহিলে ওই মেঘে বৰষুণে গুমাই আহিলে ওই মেঘে বৰষুণে গুমাই আহিলে ওই থেৰে কই মাৰিলে বুকুৰবে নমালে নাম হেতাই কৰিলে ও মোৰে সেনাই কেতিয়া লগে পা দিব আপোনাৰ ওচৰলৈ আহিছো আপুনি কোক ষ্টুডিঅৰ সৈতে জড়িত হৈ আছে শংকৰ এহছান লয়ৰ সৈতে আপুনি সংগীত পৰিৱেশন কৰে সংগীতৰ লগত যি জড়িত হৈ থকা যি আপোনাৰ ইচ্ছা সেইটো নিশ্চয় শৈশৱতে জন্ম হৈছিল এই বিষয়ে অকমান জনাব নেকি সৰুৰ পৰাই আননয়িংলি আসলতে মিউজিকৰ লগত জড়িত হৈ পৰিছিল আসলে মই গিটাৰহে বজাইছিলো তাৰ পিছত যেতিয়া স্পেশালি মই বেছ গিটাৰখন প্ৰফেশনালি বজাবলৈ লগিয়া হ'ল তাত গৈ মই শিকিব লগিয়া হ'ল তো তেনেকে আৰম্ভ হৈছে আৰু এতিয়ালৈকে তেনেকে বস্তুটো হৈ আছে এই সংগীতৰ যাত্ৰাৰ বিষয়ে আৰু কথা পাতিম অনিন্দিতা আপোনাৰ ওচৰলৈ আহিছে এই পুনৰ গীত শুনিব বিচাৰিম কোৰে যাক এই গীতটি যদি নুশুনাই নিশ্চয় অনুষ্ঠানটি আধৰুৱা হৈ ৰ'ব খুবেই জনপ্ৰিয় গীত আছিল কোৰে যা খপন যে বৰষুণ ধুলিৰ ৰণি খেলি ভাহি আহে যেহেতু দিব্যক আপুনি এগৰাকী আপোনাৰ লগৰী হিচাপে পাইছে জীৱনসংগী হিচাপে পাইছে গতিকে আপোনাৰ সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত কেনেদৰে সহায় কৰিছে তেখেতে মোৰ মা দেউতা যিখিনি সাপোৰ্ট মোক কৰিছিলে দিবজ্যোতি তেনেকেই মোক সাপোৰ্ট কৰে ইনফ্যাক্ট আৰু বেছিহে কৰে বকুল ফুলৰ দৰে আপুনি শেহতীয়াকৈ মুক্তি দিছে ভিডিঅ'টো খুব সুন্দৰ হৈছে অকণমান শুনিব বিচাৰিম দৰ্শকসকলক ভিডিঅ'টোও দেখুৱাম আমি হীৰেণ ভট্টাচাৰ্য দেৱৰ লিখা গীত আৰু এটা কথা জাষ্ট ক'ব বিচাৰিছোঁ যে ভিডিঅ'টো আমাৰ ইপচন লাল বৰুৱাই কৰা ইপচন তাৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' ডিৰেকশ্যন কৰিছে আৰু একচুৱেলি যেতিয়া গানটো আমি বনাইছিলোঁ তেতিয়াই ইপচন দাই কৈ থৈছিলে অনিন্তা মই তেনেকৈ ভাবিছোঁ এইটো 3 বছৰ আগৰ কথা মই কৈ আছোঁ আৰু ইমান হাৰ্ড ৱৰ্ক কৰিছে এই ভিডিঅ'টোৰ পিছত আৰু আপোনালোকে এতিয়া চাই আছে ভিডিঅ'টো চালে কেনেকুৱা লাগে মানে তেওঁৰ প্ৰেজেন্সটো ইটছেল্ফ ইমান ধুনীয়াকৈ পৰ্ট্ৰে কৰিছে এভৰি টাইম ইপচন দা খুব চিৰিয়াছ আছিলে মানে ভিডিঅ'টোৰ কাৰণে বা ৰাতি 1 বজাতো কেতিয়াবা ফোন কৰিছিলে যিকোনো সময়ত মানে যে মোৰ কিবা এটা কনচেপ্ট এনেকৈ আহিছে মই এনেকৈ কৰিম বুলি ভাবিছোঁ আচলতে যেতিয়া ইপচন দাই কথাবোৰ ভাবি আছিলে মই ভাবা নাছিলোঁ কেনেকুৱা হ'ব কিন্তু ভিডিঅ'টো দেখাৰ পিছতহে মই ভাবিছোঁ যে তেখেতে কি ভিজুৱেলাইজ কৰিছিলে আচলতে অলৰেডি ভিজুৱেলাইজেশ্যনটো তেওঁৰ আছিলে আৰু মানে ডিৱাইৰ জৰিয়তে ইপচন দা আপুনি যদি চাই আছে আপোনাক আকৌ আমি দুয়ো ধন্যবাদ জ্ঞাপন কৰিছোঁ বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে বকুল ফুলৰ দৰে আপুনি শংকৰ এহছান লয়ৰ সৈতেও সংগীত পৰিৱেশন কৰে আৰু ইণ্ডিয়াৰ বাহিৰতো গৈছে ভাৰতৰ বাহিৰত বিদেশতো সংগীত অনুষ্ঠান আপুনি কৰিছে এই বিষয়ে অকণমান জনাব নেকি প্ৰায় 1.5 বছৰ হ'ল মই শংকৰ এহছান লয়ৰ বজাই থকা হয় আৰু আমাৰ চবতে হৈ থাকে ৰুণজুনত শেহতীয়াকৈ এটি খুব সুন্দৰ গীত গাইছে আপুনি শুভ্ৰবলাকাৰ দিউকা সপোন ৰখনা দূৰণিৰ সাগৰ পাৰত বাজি বাহি মধুখনা শুভ্ৰবলাকাৰ দিউকা সপোন ৰখনা দূৰণিৰ সাগৰ পাৰত বাজি বাহি মধুখনা ইয়াৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা মই দীপচনে আৰু মই বৰ্ণালী আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ